খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো যে আৰম্ভ হৈছে এতিয়া ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আজিৰ দিনটোত 10খন ৰাজ্যৰ 37খন আসনক লৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছে 10খন ৰাজ্যৰ 37খন আসনৰ ভিতৰত অসমৰো আছে 3খন আসন আৰু অসমৰো 3খন আসনক লৈ এতিয়া অনুষ্ঠিত হৈ আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি বিয়লিৰ ভাগলৈকে ভাগ্য নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ 37খন আসনৰ বাবে ৰাজ্যসভাৰ সাংসদৰ ভাগ্য লৈছে এই মুহূৰ্তত ষ্টাৰ 7 ইলেকশ্যন ব্ৰেকিং ৰাজ্যসভাৰ 37খন আসনক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে আৰু আজিৰ দিনটোত ভাগ্য নিৰ্ণয় হ'ব দেশৰ 10খন ৰাজ্যৰ 37খন আসনৰ বাবে ৰাজনৈতিক নেতাৰ বিয়লিৰ ভাগলৈ ভাগ্য নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ সাংসদৰ মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসমৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন বিহাৰ ছত্তীশগড় হাৰিয়ানা হিমাচল প্ৰদেশ তেলেংগানাৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন 10খন ৰাজ্যৰ 37খন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া অসমৰ 3খন আসনৰ বাবেও আজি নিৰ্ণয় হ'ব ভাগ্য আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ ৰাজ্যসভাৰ 37খন আসনক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আজিৰ দিনটোত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু পুৱাৰে পৰাই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আজিৰ দিনটোত অসমকে ধৰি 10খন ৰাজ্যৰ সাংসদৰ ভাগ্য নিৰ্ণয় হ'ব 37খন আসনৰ বাবে ভাগ্য নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ বাবে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু 10খন ৰাজ্যৰ বাবে 37খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু পুৱাৰ পৰাই চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা চলি থকা এই ভোট গ্ৰহণ প্ৰক্ৰিয়াক লৈ 10খন ৰাজ্যৰ জনসাধাৰণৰ মাজত এতিয়া ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসম বিহাৰ ছত্তীশগড় হাৰিয়ানা হিমাচল প্ৰদেশ তেলেংগানাৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে এপ্ৰিলত যিহেতু বিগত এপ্ৰিল মাহত এই দেশৰ এই 10খন ৰাজ্যৰ ৰাজ্যসভাৰ সাংসদৰ তেওঁলোকৰ কাৰ্যকালৰ অন্ত পৰিছিল আৰু তাৰ পিছতে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল আৰু আজিৰ দিনটোত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে পুৱাৰে পৰাই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু কোনে এইবাৰ ৰাজ্যসভাৰ অসমৰ 3খনকৈ আসন দখল কৰিবলৈ সক্ষম হ'ব তাক লৈও এতিয়া ব্যাপক উৎকণ্ঠা পৰিলক্ষিত হৈছে আৰু মাত্ৰ আবেলিৰ ভাগলৈ বেছি সময় নাই উল্লেখ কৰিব লাগিব যে আজি দিনৰ ভাগতে যিহেতু 4 বজালৈকে চলিব ভোট গ্ৰহণ প্ৰক্ৰিয়া 4 বজাৰ পিছত ভোট গণনা কৰা হ'ব আৰু লগে লগে বিয়লিৰ ভাগলৈ ৰিজাল্ট পোহৰলৈ আহিব যে অসমৰ 3খন আসনৰ বাবে কাৰ ভাগ্য নিৰ্ণয় হৈছে আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ভাগ্য নিৰ্ণয় হ'ব আজি 10খন ৰাজ্যৰ সাংসদৰ ৰাজ্যসভাৰ 37খন আসনক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 4 বজালৈকে চলিব ভোটদান প্ৰক্ৰিয়া এই 37খন আসনৰ ভিতৰত 10 ৰাজ্যৰ 37খন আসনৰ ভিতৰত অসমৰো 3খন আসনক লৈ চলিছে নিৰ্বাচন বিয়লি 4 বজালৈকে চলিব ভোটদান প্ৰক্ৰিয়া বিয়লিৰ ভাগলৈ ভাগ্য নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ সাংসদৰ মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসম বিহাৰ ছত্তীশগড় হাৰিয়ানা হিমাচল প্ৰদেশ তেলেংগানাকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন অসমৰ 3খন আসনৰ বাবেও আজি নিৰ্ণয় হ'ব ভাগ্য বিয়লিৰ ভাগলৈ ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব আবেলি 4 বজালৈকে যেটো ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিব আবেলিৰ 4 বজাৰ লৈকে চলা এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগে গণনা কৰা হ'ব ভোট আৰু ভোট গণনা কৰাৰ লগে লগে আজি নিশাৰ ভিতৰত ৰিজাল্ট মুকলি কৰি দিব